বিগ ব্ৰেকিং উত্তৰ নেৰানেপেৰা বৰষুণৰ ফলতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে যোৰাবাটত এই পৰ্যন্ত সাগৰ সদৃশ পৰিৱেশ আৰু যান-জঁটৰ সৃষ্টি হৈ পৰিছে স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা ভুলতো আপুনি যোৰাবাটৰ ফালে নাযাব নহলে কিন্তু মহাবিপদত পৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ লগতে এতিয়া গুৱাহাটীত হাহাকাৰ অৱস্থা বৰষুণৰ ফলত সবিস্তাৰ জনাইছে উত্তৰ প্ৰাইজ 21st টাইম বিগ ব্ৰেকিং যোৰাবাটত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে যোৰাবাটত ভয়ংকৰ বানৰ ফলতে আবদ্ধ হৈ পৰিছে যান-বাহন নেৰানেপেৰা বৰষুণত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে শ যান-বাহন আবদ্ধ হৈ পৰিছে এতিয়া কৃত্ৰিম বানত 6 নগৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে 9 মাইল আৰু 10 মাইলৰ সৃষ্টি হৈছে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে এতিয়া 9 মাইল 10 মাইলত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা পানীৰ তলত বুৰ গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তীৰ্ণ অংশ কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে এতিয়া যাত্ৰীসকলে শ যান-বাহন আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে এতিয়া ঘণ্টাৰ পিছত ঘণ্টা বানপানীৰ ফলত স্তব্ধ উজনি নামনিৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বাহনৰ চলাচল কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে এম্বুলেন্স পৰ্যন্ত লঘু গধুৰ যান-বাহনৰ লগতে এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ পৰিছে যোৰাবাট অভিমুখী যাত্ৰীসকলক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে জনাইছো আমি দৃশ্যাংশ দেখুৱাইছো আমি যোৰাবাটৰ দৃশ্যাংশ আমি দেখুৱাইছো হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান-বাহন আমি দৃশ্যাংশ দেখুৱাইছো নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 25 আগষ্টলৈকে ৰাজ্যত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এলাৰ্ট জাৰি কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰতো নেৰানেপেৰা বৰষুণৰ ফলতেই কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে যোৰাবাটত এই পৰ্যন্ত সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে যোৰাবাটৰ দৃশ্যাংশ আমি দেখুৱাইছো যোৰাবাটত পৰিৱেশ বেয়া হৈ পৰিছে আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন দীঘলীয়া বাহনৰ শাৰী আজি সন্ধিয়াৰ পৰা দীঘলীয়া বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে যোৰাবাটত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু আবদ্ধ হৈ পৰিছে এতিয়া যাত্ৰীসকল আৰু বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা উজনি নামনিৰ যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো 25 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ আমি দৃশ্যাংশ দেখুৱাইছো আপুনি ভুলতো নোলাব বাহিৰলৈ নহলে কিন্তু মহাবিপদত পৰিব পাৰে আপুনি যদি গুৱাহাটীৰ বাসিন্দা ভুলতো আপুনি নোলাব এই মুহূৰ্তত বাহিৰলৈ নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্ত আৰু যোৰাবাটত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা আপুনি যদি গুৱাহাটীৰ বাসিন্দা কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আৰু আপুনি ৰাজ্য কোন প্ৰান্তৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো 25 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত আপুনি সাৱধান হৈ থাকিব লাগিব নেৰানেপেৰা বৰষুণৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে 6 নগৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণত সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা বাহিৰলৈ নোলাব মহাবিপদত পৰিব পাৰে আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আপুনি ক'ৰ পৰা আছে অসমৰ কোন প্ৰান্তৰ পৰা আপুনি চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বৰষুণ দিছে নেকি জনাবলৈ নাপাহৰিব 25 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা ইয়াৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ কেৱল বৰষুণেই নহয় বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বিজুলী ঢেৰেকণিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা 6 নগৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে ভুলতো নোলাব বাহিৰলৈ আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে নহলে আপুনি আপোনাৰ বাহনখন লৈ প্ৰিয় বাহনখন লৈ ওলাই আহিব কিয়নো আপোনাৰ বাহনখন নষ্ট হৈ পৰিব আবদ্ধ হৈ পৰিছে বহুতো যান-বাহন এতিয়া ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান-বাহন ট্ৰেফিক জামৰ সৃষ্টি হৈ পৰিছে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে যান-বাহনৰ দীঘলীয়া শাৰী
আপুনি যিফালে চাই সেইফালে আপুনি দীঘলীয়া শাৰী দেখিবলৈ পাব আৰু ভুলতো আপুনি যদি ভাবিছে যাত্ৰা কৰিম বুলি কৰিবলৈ ওলাই যাম বুলি যদি ভাবিছে তেনেহ'লে আপুনি যোৰাবাটৰ ফালে ভুলতো নাযাব যোৰাবাটত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে উজনি আৰু নামনিৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ অৱস্থা অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে যিমান বৰষুণ যদি দি থাকে তেনেহ'লে আৰু ভয়ংকৰ ৰূপ ল'ব কৃত্ৰিম বানে সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে ভুলতো আপুনি নাযাব কৃত্ৰিম বান হোৱা ঠাইলৈ নেৰানেপেৰা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে 25 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছে 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু 25 আগষ্টলৈকে ৰাজ্যত বতৰ বেয়া হৈ থাকিব আতংকিত হৈ পৰিছে জনতা বানাক্ৰান্ত অঞ্চলৰ ৰাইজ বেছিকৈ আতংকিত হৈ পৰিছে কিয়নো এলাৰ্ট জাৰি কৰিছে সেইসমূহ জিলাতো এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে আপুনি যদি গুৱাহাটীৰ বাসিন্দা বাহিৰলৈ নোলাব গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আৰু ৰাজ্যৰ কেৱল গুৱাহাটীতে নহয় বিভিন্ন প্ৰান্তত ৰাজ্যৰ বতৰ বেয়া হৈ পৰিছে বিজুলী ঢেৰেকনিৰ লগতে বতাহ ধুমুহা আহিছে আৰু সাংঘাতিক বৰষুণ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে এই সময়ছোৱাত আৰু আমি যোৰাবাটৰ বৰ্তমান দৃশ্যাংশ যোৰাবাটৰ দৃশ্যাংশ দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তৰ লগতে যোৰাবাটত সাংঘাতিক অৱস্থা বেয়া যোৰাবাটৰ এই পথছোৱা যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি পথছোৱা আছে সেই পথছোৱাত কিন্তু তীব্ৰ যান্ত্ৰটোৰ সৃষ্টি হৈ পৰিছে আবদ্ধ হৈ পৰিছে ইখনৰ পাছত সিখন বাহন আপুনি ভুলতো যাত্ৰা নকৰিব যোৰাবাটৰ ফালে এই পৰ্যন্ত কিন্তু যোৰাবাটত দীঘলীয়া শাৰী ৰৈ আছে এই পৰ্যন্ত যোৰাবাটত যাত্ৰা নকৰিব যোৰাবাটেদি যাত্ৰা নকৰিব আপুনি ফচি থাকিব লাগিব ঘণ্টাৰ পিছত ঘণ্টা কেতিয়া বান কমে ঠিক নাই কিন্তু আপুনি মহা বিপদত পৰিব পাৰে এইবাবে আপুনি ঘৰৰ ভিতৰতে সোমাই থাকক সাৱধান হৈ থাকক আৰু সতৰ্ক হৈ থাকক কিয়নো ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নহয় গুৱাহাটী মহানগৰতো সাংঘাতিকভাৱে বৰষুণ দিছে বৰষুণৰ ফলতেই এটা যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা যোৰাবাটত কৃত্ৰিম বানত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আপুনি ভুলতো নোলাব বাহিৰলৈ ঘৰৰ ভিতৰতে সোমাই থাকক আপোনাৰ বাবে উত্তম হ'ব